Hey, so guys, here Dolong. English and bridge boli koi. Hey guys, মই আহি পালো ঋতুদাৰ ঘৰত এতিয়া ঋতুদাই ৰেডি হৈছে নাই চাই লও বলক এবাৰ দেখাও এইছ ঋতু ওই এটা কি ৰেডি হৈছে নেকি আপুনি এটা যাম আৰু ৰেডি ন এইছ তো গাইস চাওক এইয়া ঋতুদা আজিকালি ঋতুদাৰ বিষয়ে একদম মজা লগা হৈছে চাই চাই কেতিয়াবা ভাবো মই আপোনাৰ বহুত কথা ক'ব আছে কিন্তু মই এটা নকওঁ মাৰে খাম চাগে গাইস মই এখানে ইমান নখুদো পিছত কেমেৰা মানে দাদা নাথাকানে মই কেমেৰাৰ ফৰ্মখন আপোনালোকক কম এতিয়া নকওঁ আৰু তে চাওক দাদা ৰেডি হৈছে এতিয়া আমাৰ আজি ক'ত আছে প্ৰগ্ৰাম দাদা আজি দুই জায়গা আছে প্ৰথম আছে ছয়গাঁও ফাৰ্স্ট হাউস তাৰপিছত সেকেন্ড শো আছে বকো ভালুকাটা না তো গাইস বলক বকো ভালুকাটাত আমি ওলাম তো গাইস আমি এটা ওলাও বুলি ৰেডি হৈছো এই চাওক ঋতুদা ব্যস্ততা মানুহ লাইট দিছে নেকি একদম পোহৰ ও আহি আছে নে মোৰ নাম নিছানা নাই আৰে তুমি তো ডাঙৰ ইউটিউবাৰ ভাই হৈছে নাই তুমি ডাঙৰ ইউটিউবাৰ হয় তুমি ডাঙৰ ব্লগাৰ হয় সিৰিয়াসলি আৰু তোমাৰ ভিডিও বিলাকত ভাল ভিউজ আহে আৰু চাবা মই কিমান মানুহে মোৰ বাইট লয় বা মোৰ ওপৰত ভিডিও বনায় মই কিন্তু সবৰ ভিডিও মই শেয়াৰ নকৰো মই চাবা তোমাৰ ভিডিও শেয়াৰ কৰো একদম থ্যাংক ইউ হয় নহয় থ্যাংক ইউ শেয়াৰ কৰি জানো আৰু আপোনাৰ একদম শেয়াৰ কৰো আৰু ইভেন তোমাৰ ভিডিও মই ষ্টেটাছত লগাম মানে কোনোবাই ষ্টেটাছৰ পৰা চাই যদি চাওক এনেকা আৰু ধন্যবাদ মানে মই তুমি যেটো মোক সাপোৰ্ট কৰিছা গতিকে মোৰো দায়িত্ব যে মই তোমাক অকমান হলেও সাপোৰ্ট দিম ধন্যবাদ আৰু সদায় আপোনাৰ আশীৰ্বাদ যেন মোৰ থাকে এইকাৰণে আশা কৰিলো আৰু তে গাইস বলক আমি ৰাস্তালৈ এতিয়া ওলাই এতিয়া ৰিদিপ দা এন্ট্ৰি হল বলে বউ হাই বউ কি খবৰ কৈছে কি খবৰ আপোনাৰ ভাল না একদম মজা আজি প্ৰগ্ৰাম চাগে ভালে হ'ব ৰিদিপ দা ইফালে আহি গেল বেলেগ কৰিছে কিবা নাই বলা মই বিৰাট ফিল পাইছো কিন্তু বাই বাই তো এইটো চাওক ফিৰোজদা ৰখি আছে আমাক তে এটা ফিৰোজদাক ঋতুদাই উঠাব বলক গোটেইখিনি ৰেডি আমাৰ ফটোগ্ৰাফাৰ ৰেডি দৰকাৰ নাই এক্সট্ৰা লৰা ৰাখা দেখাব কৰাৰ দৰকাৰ নাই বুলি এইটোকে কয় চুলিও বক্সি দাড়িও বক্সি তথাপি মানুহবিলাক ষ্টেজত মাতে বুজি নাপাওঁ আৰু আমি কণীৰ পৰা আৰম্ভ কৰিম আমাৰ ঘুগুনি হৈছে ন আৰু এই একেটা লোকে অপৰপং কেন্দ্ৰপং তেওঁলোকৰ নৃত্য পৰিৱেশন কৰাৰ বাবে আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছো আজিৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰি অনা সংগীত জগতৰ যুৱ কণ্ঠশিল্পী ৰিদিপ দাস আৰু সুনামী নাথৰ লগতে মুখ্য আকৰ্ষণ হিচাপে আমন্ত্ৰণ কৰি অনা ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ ঋতু কলিতা বাদ্যযন্ত্ৰত সহায় কৰা শিল্পীসকলক আমি সাংস্কৃতিক মঞ্চ তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ সংযত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো এয়া মঞ্চ অপৰপা ডেন্স তো গাইস এই চাওক আমাৰ টিম আহি পালে এইফালে চাওক আমাৰ টিম গোটেই আহি পালে এইটো চাওক গোটেইখিনি কমিটি এই বা
I'm